অভিলাষ কলিতা ঘৰ ক'ত আছিলে গোলাঘাটৰ আমাৰ গোলাঘাটৰ কিমান মাৰবি আজি টাৰ্গেট কিমান তোৰ 2000 মাৰবি মোৰতো 2000 টাৰ্গেট আজি সব ডাবল ইনকাম বেংগলোৰত ডাবল ইনকাম গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইজ মই আজি আপোনালোকক শিকাম এই চুইগি যি মই কৰি থাকোঁ আপোনালোকে চাই থাকে মই কেনেকৈ কৰোঁ বা এই কোম্পানীটোত কেনেকৈ জইন কৰিব পাৰে এই কামটো কেনেকৈ কৰে A to Z আপোনালোকক আজি শিকাই আছোঁ মই আপোনালোকে চাই থাকিব মই আপোনালোকক শিকাই আছোঁ A to Z ভিডিঅ'টো শেষলৈ চাই থাকিব গম পাই যাব তেতিয়াহে স্কিপ যদি কৰে বুজি নাপাব একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব A to Z মই শিকাই দিম বা আপুনি যদি ঘৰত আছে ঘৰৰ ওচৰত এই কামটো কেতিয়া কেনেকৈ পাব এভৰিথিং মই কৈ দিম আৰু গাইজ এই কামটো কৰিলে এটাই ভাল একদম ফ্ৰীডম কাম আৰু কথা চথা শুনবা নালাগে শুনবা লগা নাই নিজৰ মতে যিথান মন তিথান কৰ ইমানে আৰু মেডিকেলটো হৈছে আপোনাৰ কিবা যদি আপোনাৰ যদি বাইচান্স কিবা এটা হয় গাড়ী চলাই থাকাতে বা ইমাৰ্জেঞ্চি কিবা ঘটনা হয় দুৰ্ঘটনা এক্সিডেণ্ট হ'লে পূৰা মেডিকেলৰ খৰচা কোম্পানীৰ ফালৰ পৰাই আছে চুইগিৰ পৰাই আছে আপোনাৰ দি দিব সুবিধা আছে এইটো আপোনাৰ নামত ইঞ্চুৰেঞ্চ কৰা থাকে ঠিক আছে আপুনি যেতিয়াই জইন কৰিব তেতিয়া ইঞ্চুৰেঞ্চ কৰা হয় আপোনাৰ নামত গোটেই ফেচিলিটি আছে মেডিকেলৰ একো টেনশ্যন ল'ব নালাগে আপুনি কৰিব পাৰে অসমতো কৰিব পাৰে আহি কিনে বেংগলোৰতো কৰিব পাৰে আপুনি কাম টেনশ্যন নাই বেংগলোৰত মন থাকিলে বেংগলোৰতো কৰিব পাৰে কিন্তু বেংগলোৰত কৰিলে আপোনাক এখন গাড়ী লাগে আৰু নিজৰ পাৰ্চনেল ইয়াতে আহি ল'ব লাগিব ইমানেই ডিফাৰেঞ্চ থাকে যদি অসমত কৰে তেতিয়াহ'লে আপোনাৰ ঘৰতে গাড়ী আছে যদি টেনশ্যনে নাই অসমত গাড়ীখন লৈ গ'লে হ'ল গুৱাহাটী চিটিত নহ'লে ওচৰৰ থকা চিটিখনত লৈ গ'লে হ'ল য'ত মোৰ যেনেহেন ঘৰটো মোৰ বাক্সা ডিষ্ট্ৰিক্টত ঘৰ মোৰ বঙাইগাঁও আছে কোকৰাঝাৰ আছে তো এনেকুৱা সৰু সৰু চিটিবিলাকত কাম কৰিব পাৰে চব অলপ দেখাই দিম তো গাইজ এই কামটো কৰাৰ কাৰণে কোনো অফিচ চফিচ যাব নালাগে ঠিক আছে অফিচত যোৱাৰ দৰকাৰ নাই ইয়াত একো অফিচ যাব লগা প্ৰয়োজনে নাই নিজৰ স্মাৰ্ট মোবাইলটো উলিয়াব এনেকৈ ঠিক আছে মোবাইলটো উলিয়াই কিনে প্লে' ষ্ট'ৰত যাব এনেকৈ প্লে' ষ্ট'ৰত গৈ কিনে আপোনালোকে ইয়াত চাৰ্চ কৰিব প্লে' ষ্ট'ৰত চুইগি ডেলিভাৰী পাৰ্টনাৰ SWIGG চুইগি ডেলিভাৰী পাৰ্টনাৰ ঠিক আছে এইটো চুইগি ডেলিভাৰী পাৰ্টনাৰ এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰা হ'ল মই ইনষ্টল কৰিছোঁ অ'পেন কৰাৰ লগে লগে আপোনালোকক খুজিব ইয়াতে এভৰিথিং এলাউ কৰিলে হ'ল ঠিক আছে মেপ বাগেৰা চব এলাউ কৰিব আপোনালোকে এলাউ কৰিলে হ'ল চব তাৰপিছত আপোনাক মোবাইল নাম্বাৰত OTP খুজিব মোবাইল নাম্বাৰটো দিলে হ'ল মোবাইলটোৰ নাম্বাৰটো ইয়াত ডাইল কৰিলে হ'ল OTP খুজিব OTP আহিব মোবাইল নাম্বাৰত আপোনাৰ মোৰ নম্বৰত 866000691 এনেকৈ OTP অহাৰ পিছত আপোনাক যি ইয়াতে এপ্লিকেশ্যনটোত খোজে তো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে হ'ল এপ্লিকেশ্যনটোত বা কিমানে কাম এয়া হৈ গ'ল এইটো মোৰ ID হয় আপোনাক যি খোজে ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে হ'ল ইয়াত আধাৰ কাৰ্ড খুজিব বেংক একাউণ্ট খুজিব বাছ ইমানেই তাৰ বাহিৰে একো নোখোজে এতিয়া আপোনাক শিকাই দি আছোঁ কাম কেনেকৈ কৰিব কাম কৰিবলৈ হ'লে ইয়াতে মাই শ্বিপ বুলি লিখি আছে ন এইটো মাই শ্বিপ তলত এইটো মাই শ্বিপ লিখা আছে ইয়াত গ'লে হ'ল আপুনি কেইটা বজালৈকে কাম কৰিব এইটো আহিব টাইম আহিব চাওক 8টা to 9টা 9টা to 11টা 11টা to 12টা ইয়াত লিখা আছে আপুনি কেইটা বজাৰ পৰা কেইটা বজালৈকে কাম কৰিব এনেকৈ ক্লিক কৰি দিলে হ'ল ঠিক আছে এতিয়া মই কৰিম 8টাৰ পৰা 9টা 9টাৰ পৰা 11টা বজালৈকে কাম কৰিম তো এই কিনে এই দুটা চিট বুকিং কৰি ল'লোঁ মই এইখিনি টাইম কৰিম ৰাতিপুৱাৰ টাইমখিনি এইখিনি এই টাইমত মই কৰিম আৰু এতিয়া সময় হৈছে 8টা 1 এই কোণাত আছে টাইমটো চাওক এতিয়া যাব আপুনি যদি অনলাইন কৰিব লাগিব ন তেতিয়াহে আপোনাৰ অৰ্ডাৰ আহিব অনলাইন কৰিলেহে আহিব অৰ্ডাৰটো এই অফলাইন হৈ আছে কোণাত এইটো অনলাইন কৰি দিব লাগিব অনলাইন তাৰপিছত ইয়াতে এলাউ বুলি আহিব আপোনাৰ অ'কে এলাউ কৰি দিলে হ'ল ইয়াতে চেলফি ল'ব দিয়ে গাইজ চেলফি ল'ব দিয়ে যেতিয়া আপুনি কামলৈ যাবলৈ ওলাব তেতিয়া আপোনাক এটা চেলফি খুজিব আপুনি কামটোত সঁচাকৈ ওলাইছে নে নাই নে বেলেগ মানুহ আপোনাৰ কাৰণে ওলাইছে আপুনি অনলাইন হৈছে নে আপোনাৰ ভাইয়ে হৈছে নে আপোনাৰ ঘৰৰ মানুহ হৈছে এইটো সিহঁতে চাই তাৰমানে চেলফি লৈ কিনে তেতিয়া আপোনাক খুজিব ফটো খুজিব এটা নিজৰ চেলফি ল'লে হ'ল
এনেকৈ এয়া হয় চেল্ফি। চেল্ফিটো দি লওঁ মই। চেল্ফিটো দিলোঁ। চেল্ফিটো দিয়াৰ পিছত এইটো অনলাইন হৈ গ'ল। ঠিক আছে, অনলাইন হৈ গ'ল। এতিয়া ৰখি থাকিলে হ'ল। এতিয়া অৰ্ডাৰ আহিব গাইছ। এতিয়া অৰ্ডাৰ আহিলে মানে গ'লে হ'ল আৰু কামত। অৰ্ডাৰ আহিলে আপোনালোকক দেখাই আছোঁ মই কেনেকৈ অৰ্ডাৰ একচেপ্ট কৰে। ঠিক আছে, তাৰপিছত কেনেকৈ ৰেষ্টুৰেণ্ট হোটেলবিলাকৰ ওচৰত যাই কিনে অৰ্ডাৰটো লয়, এভৰিথিং মই দেখাই আছোঁ আপোনালোকক, টেনশ্যন নল'ব। চ' বলক ৱেইট কৰোঁ তেতিয়ালৈকে, যেতিয়া অৰ্ডাৰ আহে আকৌ দেখাই আছোঁ। ত' বৰ্তমানলৈকে অৰ্ডাৰ অহা নাই, গাড়ীত তেল নাই, তেলটো ভৰাই আহোঁ বলক গাইছ। তেলটো ভৰাই লওঁ আগতে, তাৰপিছত দেখা যাব কি হয়। 200 का दे दो भैया, 200 200 200 या তো 200 টাকাৰ ভৰাম গাই, 200 টাকাৰ হ'লেই হৈ যাব। গাড়ীখন মাইলেজ দিয়ে ভালে, 60 মাইলেজ দিয়ে। 200 টাকাত কিমান পাই চাওঁ ৰ। 0 हाँ 0 ओके। तुम किधर से हो भैया? कर्नाटका। ಎಷ್ಟು ಲೀಟರ್? 110 110 110 টাকা চলি আছে কৰ্ণাটকাত, বেংগলোৰত লিটাৰ। তো 2 লিটাৰৰ অলপ কম আহিছে। তো গাইছ অৰ্ডাৰ এটা লাগছে, দেখাই আছোঁ আপোনালোকক অৰ্ডাৰটো কেনেকৈ একচেপ্ট কৰিব লাগে। চাই ল'ব, কি ল'ব। তো এনেকৈ অৰ্ডাৰটো আহিছে ন, ইয়াত 35 ৰুপিজ দিছে। 1 কিলোমিটাৰ ইয়াত দেখাইছে যে 1 কিলোমিটাৰ 1.6 দেখাইছে, 4 মিনিট সময় লাগিব। কৃষ্ণা কেফে বুলি আছে, দা কৃষ্ণা কেফে, এইখনে হয় দা কৃষ্ণা কেফে। ওচৰত আহিছিলোঁ মই, দিছে 15 টাকা। আৰু তলত এইটো আছে একচেপ্ট কৰিব লাগিব। ইয়াত একচেপ্ট কৰি দিলে অৰ্ডাৰটো একচেপ্ট কৰা হৈ গ'ল হা। তো হোটেলখন মোৰ ওচৰতে আছে, এইখনে হোটেল। ইয়াতে আহি কিনে ৰেষ্ট কৰি আছিলোঁ, তো সেইটো কাৰণে ওচৰতে লাগিলে দা কৃষ্ণা কেফে। তো হোটেলখন যেতিয়া আপুনি গৈ পাব বা দূৰত থাকিলে, হোটেলখন যদি দূৰত থাকে তো ইয়াত মেপছ বুলি আছে ন, এইটো মেপছ কোণাত, তো ইয়াত ক্লিক কৰি দিলে আপোনাৰ মেপটো ওলাই যায়, কিমান দূৰত আছে, ডিষ্টেঞ্চটো ওলাই যায়, আৰু আপোনাক সেইটো ৰাস্তাৰে লৈ যাব। গুগল মেপে লৈ যাব আপোনাক, চিন্তা কৰিব নালাগে। ঠিক আছে, তো নেক্সট আগত দেখাই দি আছোঁ মই এটা দূৰত পালে অৰ্ডাৰ। তো ওচৰতে অৰ্ডাৰটো পালোঁ, সেইটো কাৰণে দেখাই দিব পৰা নাই। তো যেতিয়া আপুনি হোটেলখনৰ ওচৰত আহিব তেতিয়া আপুনি এইটো ৰেষ্ট কৰি দিব, পিক আপ লোকেশ্যন ৰেষ্ট কৰি দিয়াৰ পিছত আপোনাক দেখাব যে অৰ্ডাৰটো ৰেডি আছে নে নাই। এইটো ফুড ডিলে, অ'কে, ইয়াত দেখাই আছে ফুড ডিলে চেক দ্য ৰেষ্টুৰেণ্ট দেখাই আছে ন, যে অৰ্ডাৰটো ৰেডি হোৱা নাই বৰ্তমানলৈকে, ৰেডি কৰি আছে সিহঁতে, যে ৱেইট টাইম দেখাই আছে। এইটো যেতিয়া ইয়াত ৰেডি বুলি আহিব, ৰেডি বুলি আহিলে আপুনি গম পাব যে অৰ্ডাৰটো ৰেডি হৈছে, পিক আপ কৰিব লাগে। পিক আপ কৰিব গ'লে ইয়াতে যেতিয়া আপোনাক ৰেষ্টুৰেণ্টৰ পৰা, হোটেলখনৰ পৰা বস্তুটো দিব, আইটেমটো, তেতিয়া আপুনি হাতত লৈ কিনে ইয়াত পিক আপ কমপ্লিট বুলি মাৰি দিলে হ'ল, বাছ ইমানেই আৰু। চ' বলক অৰ্ডাৰটো ল'বলৈ যাওঁ, আনিবলৈ এইখন ৰেষ্টুৰেণ্টত। মানুহৰ ভিৰো কম আছে ৰেষ্টুৰেণ্টখনত। অৰ্ডাৰ ৰেডি থাকিলেও ৰেডি নিদিয়ে তাৰমানে কিছুমান অৰ্ডাৰে, কাম কৰা মানুহ কম থাকে ন, সেইটো কাৰণে। ভাইয়া ইয়ে দেখো 7523, ইয়াত নাম্বাৰ এটা থাকে আপোনাৰ, আইটেম অৰ্ডাৰ নাম্বাৰ থাকে, অৰ্ডাৰ নাম্বাৰটো ক'ব লাগে 7523, লাষ্টৰ 4টা ডিজিট ক'ব লাগে। তো গাইছ অৰ্ডাৰটো দিলে, অৰ্ডাৰ নাম্বাৰটো ইয়াত লিখা থাকে এনেকৈ, এইটো 7523 লিখা আছে, আৰু ইয়াতেও মোৰ লিখা আছে 7523, এইটো দেখিছে 7523, ইয়াত লিখা আছে 7523। তো মেচিং কৰি কিনে অৰ্ডাৰটো পিক আপ কৰি দিলে হ'ল এনেকৈ। অৰ্ডাৰ পিক আপ হৈ গ'ল। তো অৰ্ডাৰটো পিক আপ কৰি লোৱাৰ পিছত লোকেশ্যনটো দেখাই আছে, ইয়াত নামটো দেখাব ক'ত যাব লাগে আপোনাৰ, সভা চিটি কাছা চেৰেনিটা লিখা আছে এপাৰ্টমেণ্টটোৰ নামটো। তো ইয়াত মেপত ক্লিক কৰি দিলে হ'ল, মেপত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আহি যাব, মেপখনত দেখাব। দেখিছ, এই মেপটো দেখাব, এনেকৈ যাই কিনে ওচৰতে জাষ্ট ইয়াত গৈ কিনে অৰ্ডাৰটো দিব লাগে। চ' বলক অৰ্ডাৰটো দি আহোঁ। তো গাইছ আহি পালোঁ জেগাডোখৰ, কাষ্টমাৰৰ ঘৰটো আহি পালোঁ। এতিয়া আহি পোৱাৰ পিছত কি কৰিব লাগে আপোনালোকক দেখাই আছোঁ মই। আহি পোৱাৰ পিছত ইয়াত সভা চিটি কাছা চেৰেনিটা লিখা আছে ন, তো গোটেই আহি পোৱাৰ লগে লগে আপুনি ইয়াত লিখা আছে তলত, এইটো অপশ্যনত ক্লিক কৰি দিব, কাষ্টমাৰ লোকেশ্যনত আহি পোৱাৰ লগে লগে। ঠিক আছে,
কিছুমান কাষ্টমাৰে OTP দিয়ে ভিতৰত সোমাৰ কাৰণে যোন যি এপাৰ্টমেণ্টত সেই থাকে ন চিকিউৰিটিবিলাক থাকে ভিতৰত যাব নিদিয়ে ন তেতিয়া OTP দিয়ে এই এটা OTP আছে ইয়াত 6টা নাম্বাৰৰ OTP 573363 তো চিকিউৰিটিক গৈ কিনে এই OTPটো ক'লে হৈ যায় ভিতৰত সোমাব দিব নহ'লে আপুনি আকৌ একবাৰ এন্ট্ৰি কৰিব লাগিব চিকিউৰিটি গেটত তো বলক দি আহোঁ মেডাম OTP লৈ লওঁ 573363 स्टेज जगह फास्ट राइट ले लो जेडे जाना लेफ्ट साइड में आएगा থাৰ্ড উইং জানা হয় না অ'কে এই এপাৰ্টমেণ্টটোত আহিলে গাইজ ইখন গাড়ী দেখিলে মোৰ একদম ভাল লাগি যায় চাওকচোন ইখন গাড়ীখন পাজেৰো স্পৰ্ট এই গাড়ীখন তামান ভাল লাগে পচন্দৰ গাড়ী মোৰ গতে এই নাপায় এই মডেলটো বন্ধ হৈছে কিন্তু আমাৰ জুবিনদাৰ এখন আছিল কালাৰটো বেলেগ জুবিনদাৰখন ব্লেক কালাৰৰ ভাল কৰিব দিছিল যে দুখন গাড়ী ৰেড কালাৰৰ মস্ত ভাল লাগে গাড়ীখন বহুত লুকটো বহুত ভাল তো গাইজ আইটেমটো দি দিলোঁ আইটেমটো দি দিয়াৰ পিছত আপোনালোকে কি কৰিব এইটো আইটেমটো দিয়াৰ পিছত মোবাইলটো ইয়াত লগাই লওঁ ঘণ্টা অলপ পোহৰ বাঢ়াই লওঁ বহুত দিগদাৰ গাইজ এইটো ডেলিভাৰ কমপ্লিট কৰি দিব ঠিক আছে এনেকৈ ডেলিভাৰ কমপ্লিট কৰি দিব বাছ কনফাৰ্ম মানে বহুত তিৰকালি কৰি থাকে এইখনো শান্তি নাই গাইজ শান্তি নাই 35টা ৰাতিপুৱাই পুৱাই এই ফাৰ্ষ্ট যাত্ৰা হ'ব দে কোনো কথা নাই তো বলক নেক্সট অৰ্ডাৰটো ল'ম দেখাই আছোঁ আপোনালোকক নেক্সট অৰ্ডাৰটো কেনেকৈ ল'ম চ' গাইজ আহি পালোঁ এইখন হোটেলখনৰ ওচৰত লগালগ দিছে মানে লগালগ অৰ্ডাৰ দিছে আহি পাৰ লগে লগে মানে ৰখি আছিল নেকি মোক এইটো আৰু 35 টকা তো এনেকৈ অৰ্ডাৰবিলাক একচেপ্ট কৰি থাকিব দি থাকিব একচেপ্ট কৰি থাকিব দি থাকিব ন' টেনশ্যন এইটোৱে হৈছে কাম গাইজ চব বলক আজি ৰাতি 11টা বজালৈকে মাৰিম একদম কণ্টিনিউ 11টা বজালৈকে মাৰিম কাম তো আপোনালোকে চাই থাকিব 11টা বজালৈকে কিমান হয় মোৰ টাৰ্গেট 2000ৰ ওচৰলৈকে মাৰাৰ টাৰ্গেট 2000 টকা হ'ব লাগে চাওঁ কি হয় তো চাই থাকিব ভিডিঅ'টো মিছ নকৰিব মাৰিয়ে থাকিম এনেকৈ আৰু দেখাই আছোঁ কিছুমান ইনফৰমেশ্যন আছে দি আছোঁ আপোনালোকক আগত তো গাইজ অৰ্ডাৰটো লৈ ল'লোঁ ঠিক আছে এতিয়া যাম দিবলৈ বাট ভুলতে এটা কথা কৈ পালোঁ কণ্টিনিউ কৰিম বুলি কৈ পালোঁ কণ্টিনিউ নকৰোঁ দেই 8টা বজাৰ পৰা ৰাতি 11টা বজালৈকে কণ্টিনিউ কৰিব নোৱাৰা ইমান গাড়ী চলাব নোৱাৰে আৰামছে কৰিম তথাপিও 2000 হৈ যাব আৰামছে কৰিলেও কাৰণ মোৰ কালি আৰু বেলেগ ডিউটি আছে ন মই এইটো কাম নকৰোঁ মানে এইটো মই পাৰ্ট টাইমহে কৰোঁ যেতিয়া মোৰ ছুটি থাকে তেতিয়াহে কৰোঁ এইটো পাৰ্মানেণ্ট নহয় কাম মোৰ বেলেগ কাম আছে বেলেগ কাম কৰোঁ মই ডিউটি আছে মোৰ সোমবাৰৰ পৰা শনিবাৰলৈকে ডিউটি থাকে সেইটো কাৰণে চব বলক অৰ্ডাৰটো দি আহোঁ কণ্টিনিউ নকৰোঁ মোবাইল চাৰ্জো খতম হ'ব ন মোবাইল চাৰ্জ দিব যাব লাগিব ৰুমত সেইটো কাৰণে কণ্টিনিউ নকৰোঁ তো গাইজ আজি মানে কি ক'ম আৰু আজি মানে আৰু ইখানে হোটেল 4টা অৰ্ডাৰ মাৰিলোঁ ইখান হোটেলৰ পৰাই ইয়াৰ পৰা তাতে তাৰ পৰা ইয়াতে 1 কিলোমিটাৰতে আৰু লাগছে এটা এইটো একচেপ্ট কৰি লওঁ মানে আধা কিলোমিটাৰ 1 কিলোমিটাৰৰ ভিতৰতে ডাঙৰীয়া আহিছে আমাৰ এয়া ডাঙৰীয়া কেইটা মাৰলি ক চাৰিটা এইহে কেইটা মাৰলি টোটেল 4টা মাৰছা 10 টকা এক্সট্ৰা দি আছে বোনাছ 11টা বাজলি মই ৰুমত যাম ময়ো 11টাত যাম ৰুমত 11টাত যাব বোলে আমাৰ ডাঙৰীয়া কিবা খাইছা একো খোৱা নাই মাৰি আছোঁ অলি আহিছে সিও ভাইটিও আহিছে কিজানি আমাৰ আজি ৰবিবাৰ না ৰবিবাৰে তামাম আড্ডা গাইছে আমাৰ বেংগলোৰত ৰবিবাৰে তামাম আড্ডা পইচাৰ তামাম কামাওঁ ৰবিবাৰে ছুটি থাকে আমাৰ সেইকাৰণে গাড়ী কিনি লৈছোঁ এক্সট্ৰা পইচা আৰু মানে পকেট খৰচাটো ওলাবই লাগিব না গাইছ দৰমহাটো বাচি যাব তেতিয়াহে বেলেগ কামত চ' গাইছ অৰ্ডাৰ মাৰি 5টা অৰ্ডাৰ মাৰিলোঁ মাৰাৰ পিছত এতিয়া লাগছি ভোক ভাবছোঁ কি ৰুমত যাই ভাত চাত নাবনাওঁ হোটেলতে খাই যাম চ' বলক হোটেলত খাম এতিয়া এইটো অৰ্ডাৰ লাষ্ট অৰ্ডাৰ আছিলে অৰ্ডাৰটো কমপ্লিট কৰি দিওঁ এতিয়া হোটেলত যাই খাম এয়া আপোনালোকে চাব পাৰে ফুলনি মানে বাগিচা মানে ফুলনি আৰু গাইজ এই বাগিচা ফুলনিবিলাক ভাল লাগে দেখাত কিন্তু খাটনি আছে ইয়াত বহুত এই বানাবা লাগলি বহুত খাটনি আছে ইয়াত এইবিলাক ফুলনি বাগিচা বানাইছে যি ই ধুনীয়া তো এইবিলাকত চাফা জংঘল হয় ন জংঘল হোৱাৰ কাৰণে চাফা কৰাৰ কাৰণে সংৰক্ষণ কৰি ৰখাৰ কাৰণে ইয়াত মানুহো আছে ঠিক আছে মানুহো ৰাখে
চ' মানুহ ৰাখে দৰমহা চিষ্টেমত মানুহ ৰাখে ইয়াত এই গাৰ্ডেন ইংলিছত গাৰ্ডেন কয় অসমীয়াত বাগিচা কয় সেইটো চবেই জানে তো গাৰ্ডেনাৰ থাকে তো সিহঁতক দৰমহা দি ৰাখে একজনৰ মান্থলি দৰমহা হ'ব আপোনাৰ মোটামুটি 20-22 হাজাৰ টকা মাহত কমেও 20-22 হাজাৰ টকা পায় ইয়াত গাৰ্ডেনত কাম কৰা মানুহবিলাকে চ' কিছুমান মানুহে ভাবি থাকে মই বেংগলোৰত যাম কি কাম কৰিম কাম পাম না তো ভাই ইয়াত কামৰ অভাৱ নাই ঠিক আছে যদি মন আছে বেংগলোৰত কাম কৰবা ইয়াত কামৰ অভাৱ নাই বিন্দাছ কাম পাই যাব আৰু যদি নাজানে এক্সপিৰিয়েঞ্চ নাই অভিজ্ঞতা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰিব যদি আহে কাম বিচাৰি নাপায় তে মোক ক'ব দাদা মই কাম পোৱা নাই মই কাম দি দিম চিন্তা কৰিব নালাগে কিন্তু ভাল হয় যদি আপোনাৰ মেট্ৰিক পাছ বা হাই ছেকেণ্ডাৰী পাছ BA পাছ চাৰ্টিফিকেট থাকে লগত মাৰ্কশ্বিট থাকে তেতিয়া বেছি ভাল কাম পায় অলপ দৰমহাও বেছি পায় 20-22 হাজাৰটো গাৰ্ডেন কাম কৰাবিলাকে পায় কিন্তু যদি পঢ়া থাকে তেতিয়া বেছি ভাল তো 30,000-32 হাজাৰ এনেকুৱা চেলাৰী পায় চলি খাব পাৰে আৰু ফেমিলি এটা ধুনীয়া কৰি আমাৰ দৰে মানুহৰ তো বলক মোৰ ভোক লাগিছে এতিয়া ৰেষ্টুৰেণ্ট এটাত যাম মোৰ ফুটপাথ ৰেষ্টুৰেণ্টত বলক পালোঁ ৰ চাওঁ ৰ ইয়াত কি পায় কিবা পাম এতিয়া डोसा होगा डोसा इडली बड़ा पूरी इडली दे दो इडली इधर ही खाएगा इडली बड़ा इडली ये क्या बड़ा दाल बड़ा नहीं है नहीं चाहिए इधर ही पार्सल नहीं इधर ही सो गाइस इडली खाम नारिकলৰ চাটনি আছে এইটো নাৰিকলৰ চাটনি আৰু ইডলি খাম আৰামছে হৈ যাব পুৰি নাখাওঁ পুৰি বহুত তেলত ভাজি থাকে বা পুৰি ইয়াক চাহ বনাইছে কিন্তু এই বস্তু একদম এইটো ইডলি খাৱা আণ্টি মিৰ্চি দে তো চ' থেংক ইউ চ' ইডলি এইটো চাম্বাৰ এইটো দালিৰে বনায় আৰু এইটো নাৰিকলৰ চাটনি ঠিক আছে তো ইডলি বুলি নকয় ইডলি বুলি কয় কিছুমানে কয় ইডলি ইটালী ইডলি নকয় তো ইয়াক এনেকৈ খোৱা যায় এইটো লৈ কিনে আপুনি যেনেকৈ খায় আপোনাৰ ইচ্ছা ঠিক আছে তো গাইছ ওলালোঁ ৰুমৰ পৰা 12টা বাজি পাৰ হৈ গ'ল আৰু আহিছে আমাৰ ডাঙৰীয়া হৈছে আহিবা কিমান মাৰবি আজি টাৰ্গেট কিমান তোৰ 2000 মাৰবি মোৰতো 2000 টাৰ্গেট আজি চ' 2000 টাৰ্গেট গাইছ চাং কি হয় আৰু ইনফৰমেশ্যনবিলাক দি আছোঁ আপোনালোকক ঠিক আছে ইনফৰমেশ্যনবিলাক যি হ'ব আৰু যি কৰিব লাগে চব দেখাই দি আছোঁ এতিয়া লগ পাম একেবাৰে সন্ধিয়া লগ পাম ঠিক আছে মাজতে আৰু ইনফৰমেশ্যন দি আছোঁ কিবা যদি লাগে কিবা যদি হয় চব বস্তুবিলাক দেখাই দি আছোঁ মাজত যদি কিবা অসুবিধা দিয়ে সেইবিলাকো দেখাই দিম তো বলক যাই থাকোঁ একদম সন্ধিয়া লগ পাম এতিয়া পূৰা পাক্কা কাম কৰিম সন্ধিয়ালৈকে নহ'লে আৰ্নিংটো কম হৈ যাব না আৰ্নিংটো কম হ'লে আৰু লাগি যাব তো 2000ৰ ওচৰত মোটামুটি মাৰিম বুলি ভাবছোঁ আজি কি হয় চাওঁ তো বলক সন্ধিয়া লগ পাই আছোঁ গাইছ তো গাইছ 12টা বজাৰ প্ৰথমটো অৰ্ডাৰ লাগছে বাট খুজিছে চেল্ফি এটা চেল্ফি খুজে মই দেখাই দি আছোঁ এনেকৈ চেল্ফি খুজে চাওক চেল্ফি খুজিছে কিন্তু চেল্ফিটো ইটো চেল্ফিটো হ'ল চলাই তলাই ড্ৰেছে সতি দিব লাগে মই চলা ড্ৰেছ নিপিন্ধোৱে ইয়াতে থাকে চলাটো মোৰ ভিতৰতে থাকে এইটো চলা তো এইটো পিন্ধি কিনে চেল্ফিটো দি দিব লাগিব ঠিক আছে চেল্ফিটো দি লওঁ ক্ৰান্তি চুইটত লাগছে অৰ্ডাৰ ক্ৰান্তি চুইটৰ পৰা অৰ্ডাৰটো লৈ ল'ম তাৰপিছত দিবলৈ যাম গাইছ চলাটো পিন্ধি ল'ব লাগিব চুৰিৰ তেতিয়াহে হ'ব নহ'লে সিহঁতে ডিউটি কেঞ্চেল কৰি দিয়ে বেছিকৈ যদি ফেল কৰাৱা চলা পিন্ধি কিনে দিব লগা হয় তো চলাটো পিন্ধিম চেল্ফিটো দিম অৰ্ডাৰটো ল'ম দিবা যাম আৰু লাগ পাই আছোঁ আইফোন ল'লোঁ কেতিয়াবা সেইটো মোবাইলটো চুৰ কৰি লৈ গ'লে ন আগৰ মোবাইলটো এয়া গাইছ অভিলাষ কলিতা ক'ত আছিলে গোলাঘাটৰ আমাৰ গোলাঘাটৰ লগ পালোঁ বহুত পুৰণা ফ্ৰেণ্ড হয় চালা ৰবিবাৰ ন কাম বন নাই আহিছে চুকি মাৰিবলৈ কাম চাই তোৰ ডিউটি নাই আজি ছুটি ৰবিবাৰ তো অসমৰ ল'ৰা বহুত বেংগলোৰত আছে আৰু এইবিলাক কাম কৰি আছে চাওক
দুটা ডিউটি কৰি আছে, এটা হ'ল অফিচৰ ডিউটি, এটা হ'ল এইটো পাৰ্ট টাইমৰ কাৰণে পকেট খৰচা। সপ্তাহত 5,000 ওলালে হৈ যাব। সপ্তাহত 5,000 ওলাই যায়। তো গাইজ লাগি থাকক, আহি যাব আপোনালোকেও, টেনশ্যন নল'ব। বেংগলোৰ আহক, বেংগলোৰ আহি যাওক, হেল্প কৰিম আমি। আমাক কণ্টেক্ট কৰিলে তো ভাই নেক্সট অৰ্ডাৰ ল'বলৈ গৈ আছোঁ, লাগিছে এটা নেক্সট অৰ্ডাৰ, এইটো নেক্সট অৰ্ডাৰ ল'বলৈ গৈ আছোঁ। তো বলক গাইজ, মোৰ ভাগ্যখন বয়া কতে মই ওলাই নে কেমেৰাতে এই এল লুগাবা মাথা মাৰছি, বৰষুণ আহিবা ধৰছি। কি আছে ইয়াতে এই এল লুগা মাথা ধৰছি, জিতে ৰবিবাৰে এল লুগাবা পায়, খালি ৰবিবাৰে গাইজ। কি কম, ৰবিবাৰে মোৰ ছুটি থাকে, ৰবিবাৰে আহোঁ মই কাম কৰবা ইয়াতে চুগীত, আৰু ৰবিবাৰে বতৰটো এনেহেন কৰে এল লুগাই। কপাল নচিব খাৰাপ হে ভাই, নচিব। দেখা যাব কি হয়। এই পৰচাই এৰেছ না বৰষুণ, এই শীতত বৰ দিগদাৰ। চ' গাইছ, 2:30 বাজিলে, বেছি টাইম হোৱা নাই, 2:30 বাজিলে। লগ দুটামান লাগ পাইছোঁ, ইয়াতে গাড়ী কেইখন দেখিয়ে চিনি পাইছোঁ। এই মানে ইয়াত পাৰ্কিং কৰি থৈছে, আমাৰ অসমৰে ল'ৰা, আড্ডা মাৰি আছে, চিংৰা খাই। এই দেখা নাই ডাঙৰীয়াহঁতে ডাঙৰীয়া কেইটা মাৰিলি? 17টা মাৰিলি তই? सेम माल कमाली आना चाय दे दो एक और समोसा इधर ही है, चाय एक दे दो बस। जिलापी से चाय थोड़ी पीता है भाई। ठीक है चाह खाई लওঁ, লাগ পালোঁ ঘৰৰ ওচৰতে। চ' গাইছ মাৰি আছোঁ আৰু। ভাইটিকো দেখিছিলোঁ, মোৰ নিজৰ ভাইটি, তাকো দেখিছিলোঁ। মেলিন গ'ল নেকি কিনে? তাকো দেখা পাইছিলোঁ, আহি আছে ৰ সিও, লাহেকৈ লগ পাম। তো দুপৰীয়া হৈছে, ভোক লাগছে, অলপ কিবা খাই লওঁ, চাহ তাহ, আৰু লগ পাই আছোঁ আপোনালোকক। গাইছ এয়া ডাঙৰীয়া আহি গ'ল, আড্ডা চলিছে বৰ্তমান গোটেইখন। এই ডাঙৰীয়া আহি গ'ল, দেখিছ? চব ডাবল ইনকাম বেংগলোৰত, ডাবল ইনকাম, চব কাম কৰে, বেলেগ কাম। ৰবিবাৰ হ'লে এইবিলাক কাম কৰে, চব গাড়ী লৈ লৈছে, একে ষ্টাফৰ মানুহ আমি। ডাঙৰীয়া দেখা নাই, চাহ খা ইয়াতে, চাহ খা। তো হ'ব গাইছ, আমাৰ ডাঙৰীয়া আহি গ'ল, লেলিন ডাঙৰীয়া। ভাইটি, মোৰ নিজৰ ভাইটি। লাগছে ভাই, মাল্টি লাগি গৈছে বে। 117 টাকা অৰ্ডাৰ লাগছি, কাবাব পিজ্জা, ভেৰি গুড। তো ফাইনেলি গাইছ লাগি গেল গাইছ, যাব লাগে, চলো। সন্ধিয়া হৈ গ'ল দে গাইছ, সন্ধিয়া মানে ৰাতিয়ে হ'ল, ৰাতি ভালে ৰাতি হৈ গ'ল। বৰ্তমান আপোনাক দেখাই আছোঁ মই, এয়া 10টা বাজি পাৰ হ'ল, 10:11। তো গাইছ কেইটামান অৰ্ডাৰ পাম আৰু। বৰ্তমানলৈকে মোৰ 24টা অৰ্ডাৰ হৈছে। 24টা অৰ্ডাৰৰ পিছত আপোনাৰ 11টা বজাত যাম যিহেতু, তো এটামান অৰ্ডাৰ পাম। সেই অৰ্ডাৰটো মাৰি কিনে লাষ্টত মই আৰ্নিংটো দেখাই দি আছোঁ, মানে কিমান টকা কামানি হ'ল আজি, ঠিক আছে? প্লাছ বনাছ মিলাই কিনে, ইনচেণ্টিভ মিলাই কিমান টকা কামানি হ'ল মই একদম ভিডিঅ'ৰ শেষত দেখাই আছোঁ। যিহেতু আজি মই দিনটো আপোনালোকক দেখাই নাই যে কেইটকা আৰ্নিং হৈছে কোনটো সময়ত, তো ভাবিছোঁ কি একদম লাষ্টত দেখাই দিম যেতিয়া ভিডিঅ'টো শেষ কৰিম। তো গতিকে গাইছ লাষ্ট অৰ্ডাৰ মাৰি দিম, যদি দিয়ে, আৰু নিদিয়েতো ভালেই কথা, মন নাই আৰু। যিটো দিনত গ'লোঁ, এবাৰ দুবাৰ গ'লোঁ ৰুমত, 4টা বজাত গৈ কিনে 2 ঘণ্টা ৰেষ্ট কৰি আহিছোঁ, আৰু 11টা বজাত গৈছিলোঁ। চ' বলক লাষ্ট অৰ্ডাৰটো মাৰি কিনে আপোনালোকক দেখাই আছোঁ মোৰ আজিৰ দিনটোত আৰ্নিং, মানে কামানিটো। হে গাইছ, মই গা চা ধুই কিনে কাপোৰ চাপোৰ হালাই কিনে টনটনে একদম, মানে ৰুম আহি পালোঁ, আৰু সময় হৈছে 10:37। মোটামুটি মই 10:20 মানত গুচি আহিছোঁ। অৰ্ডাৰ চৰ্ডাৰ দিয়া নাই না, লাষ্টৰ আৰু ৰখি থাকি কি লাভ। অফলাইন কিন্তু বৰ্তমানো হোৱা নাই, তো দেখাওঁ মই জল্দি, আৰু ভিডিঅ'টো শেষ কৰি দিওঁ। কিমান আৰ্নিং হ'ল দিনটোত, কিমান টকা কামানি হ'ল, তাৰমানে দেখাই আছোঁ মই, তো চাই ল'ব। তো আপোনাৰ কামানি হ'ল আপোনাৰ 1613 টকা। আৰু মই আপোনাক কওঁ,
যদি ইয়াত কাম কৰে চুইগিত তেতিয়াহ'লে 20টা অৰ্ডাৰ যদি আপুনি কৰে কমপ্লিট মানে 22টা অৰ্ডাৰ যদি কৰে 22টা অৰ্ডাৰ যদি কৰে আপুনি কমপ্লিট তেনেহ'লে 225 টকা দিয়ে আপোনাক এক্সট্ৰা এইটো বোনাছ মানে ইনচেণ্টিভ বুলি কয় আৰু যদি আপুনি 35টা অৰ্ডাৰ কৰে তেনেহ'লে 475 টকা আপোনাক ইনচেণ্টিভ দিয়ে তো মোৰ অৰ্ডাৰ হৈছে আজি 25টা পাৰ হৈ গৈছে তো এই পইচাটো 225 টাকাটো ইয়াত এড হ'ব এড হ'লে কিমান হ'ব গাইছ তো 1600 1700 1800 1975 টাকা আছে না এইফালে 1900ৰ মোটামুটি অলপ কম 7 টাকামান কম তো টেনশ্যন নাই গাইছ আজি জিতপা নললোঁ যিটো চেলেঞ্জ কৰিছিলোঁ বন্ধুটোৰ লগত 2000 মাৰিম মই সি মাৰছে কিজানি তো মই মাৰবা নললোঁ 2110 টাকা কম ধৰি লওক 1900 হৈছে 2000 মাৰবা নললোঁ তো ফাইনেলি আজি ইমানতে ভিডিঅ'টো শেষ কৰোঁ যদি কালি যাওঁ তেতিয়াহ'লে ভিডিঅ' বনাম আৰু যদি নাযাওঁ তে পৰহিৰ পৰা ভাবছোঁ কি কণ্টিনিউ যাম মোৰ বেলেগ কাম আছে ন বেলেগ কামত থাকে মোৰ ডিউটি আছে ডিউটিৰ পৰা আহি সন্ধিয়া গাইছ কণ্টিনিউ মই যাই কিনে 2-3 ঘণ্টাৰ কাৰণে যাম কিমান আৰ্নিং হয় 2-3 ঘণ্টাত 400-500 হ'লেও কথা নাই আপোনালোকক মই দেখাই থাকিম আৰু এটা ভিডিঅ' আপডেট কৰি থাকিম আৰু আপোনালোকে এটা কাম কৰিব হা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু কিবা যদি হেল্প লাগে যোনে যোনে মোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'টো বেংগলুৰুৰ পৰা চাই আছে কিবা যদি হেল্প লাগে ন যদি কামৰ ক্ষেত্ৰতে হেল্প লাগে বা কাম চাম পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক নাম্বাৰটো দিম হেল্প কৰি দিম টেনশ্যন নল'ব তো গুড নাইট বাই চি ইউ গাইজ লগ পাম আকৌ কালি